নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু সিআইএসএফ কনস্টেবল ট্ৰেডসম্যান কুক বাৰবাৰ টেইলাৰ মালি গাৰ্ডেনাৰ কোবলাৰ ইত্যাদি ধৰণৰ পোষ্টৰ এপ্লাই চলিছিলে 24 মানতে এপ্লাই চলিছিলে 24 25 মানে প্ৰসেছটো চলিছে গুটেটো এক্স্যাক্টলি ডেটটো মোৰ মনত নাই যেটো তাৰ ফিজিক্যালটো ষ্টাৰ্ট হ'ব 26 সেপ্টেম্বৰ 2025 আজি যেটো 24 তাৰিখ হল কাইলে দিনটো আছে পৰহিলৰ পৰা ফিজিক্যাল ষ্টাৰ্ট হ'ব ৰানিং পিইটি এণ্ড পিএসটি যেহেতু মোক বহুতে হুদি আছে ফোন কৰিও হুদি আছে ৰানিং টু গ্ৰাউণ্ডত হ'বনে ৰাস্তাত হ'ব ডকুমেন্টৰ বিষয়ে মই তন্ন ভিডিও বনাইছো নিশ্চয় আপোনালোকে ভিডিওখিনি চোৱা নাই চাগে ডেসক্ৰিপচনৰ লিংক পাই যাব তাতে ভিডিও প্ৰতিটো ভিডিও পাই যাব গোটেইখিনি ভিডিও চাই গোটেইখিনি কথা জানি ল'ব তাৰপিছত ফিজিক্যালটো দিবলৈ গ'লে ভাল হ'ব এতিয়া যেহেতু হলেও মই আজি লাষ্ট হিচাপে এটো ভিডিও বনাই দিছো মোক খুদিছিলে যে ড্ৰাইভাৰৰ যেহেতু ফিজিক্যাল চলি গ'ল এতিয়া গ্ৰাউণ্ডত দিছিলে নে ৰাস্তাত দিছিলে মোৰ তেনেকুৱা যেহেতু ড্ৰাইভাৰ কোনো চিনাকি নাই এটা মান আছিল হেইটো ফিজিক্যাল দিবলৈ নগলে তাৰ লাইসেন্সৰ কিবা এটা প্ৰবলেম আছে একাৰণে নগল গোটেই কথাখিনি মই বুজাই দিম আপোনালোকে ডকুমেন্টটো বুজাই দিম কি নিব আজি যেহেতু কাইলে দিনটো হাতত আছে যেহেতু পৰিছে বঙাইগাঁৱত কুকুৰাঝাৰ ডিস্ট্ৰিক্টৰ হয়তো পৰিছে সকলোৱে তালে যাওঁতে আজি যেহেতু ওলালে সকলো কেণ্ডিডেট তথাপিতো ওলোৱা মুহূৰ্তত যদি ভিডিওটো পাইছে ডকুমেন্টৰ কথাটো বুজাই দিম ভিডিওটো হেকলৈকে চাব ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰি ৰখাও নাই না তেন্তে সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব তেতিয়া মই এনে ধৰণৰ যিকোনো চাকৰি ৰিলেটেড ভিডিও আপলোড দিলে প্ৰতিটো ভিডিও নটিফিকেশন পাব আৰু কন্টিনিউ ভিডিওখিনি চাই আগন্তুক দিনত যদি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন আছে তেন্তে সপোনবিলাক দিঠ কৰিব পাৰিব আহক এতিয়া ভিডিওটো আৰম্ভ কৰো প্ৰথম কথা হল ডকুমেন্ট হল ইম্পৰ্টেন্ট তোমালোক এডমিট কাৰ্ডখন লৈ যাবা এতিয়া যেটো পিইটি এণ্ড পিএসটি এণ্ড পিইটি হ'ব হাইট সে জুখিব ৰানিং হ'ব বেলেগ একো ডকুমেন্ট ভেৰিফিকেশন নহয় কিন্তু হলেও দুখনমান ডকুমেন্ট লাগিব এডমিট কাৰ্ডটো নিবই লাগিব এক নম্বৰ কথা যেটো এডমিট কাৰ্ড আহিছে তাৰ কালাৰ প্ৰিন্ট কৰি এডমিট কাৰ্ডটো লৈ যাবা তাৰ পিছত আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইসেন্স যিকোনো এটা আধাৰ কাৰ্ড সকলো যেটো আছে আধাৰ কাৰ্ডটো লৈ গলে হৈ যাব বা পান কাৰ্ড আছে যদি পান কাৰ্ডটো লৈ গলে হৈ যাব তাৰ পিছত আহিল এখন ইম্পৰ্টেন্ট ডকুমেন্ট যি সকল এসটি ক্যান্ডিডেট হয় এসটি যি সকল ক্যান্ডিডেট হয় তেওঁলোকৰ যেটো হাইট চেষ্টৰ ৰিলেক্সেশন আছে তোমালোকে সেন্ট্ৰেল ফৰমেটৰ এসটি কাষ্টৰ সাৰ্টিফিকেটখন লৈ যাব লাগিব আৰু বাকি যি সকল জেনেৰেল অসমৰ ওবিসি ইডব্লিউএছ আৰু এসসি তেওঁলোকে কি কৰিব লাগিব যেটো হাইট আৰু চেষ্টৰ ৰিলেক্সেশনৰ এনেক্সাৰ থাকে এই এনেক্সাৰ ফৰমেটটো ওপৰত মই ডেসক্ৰিপচনত ভিডিও পাই যাব ভিডিও অলৰেডি যেটো বনাই থৈছো যি সকলে চাইছে যদি চোৱা নাই সেই এনেক্সাৰ ফৰমেটটো লৈ যাবা এসটি সকলে বাইচান্স যদি তুমি সেন্ট্ৰেল এসটি টো বনোৱা নাই তথাপিও তোমালোকে সেই হাইট চেষ্টৰ এনেক্সাৰখন লৈ গলে হ'ব সেই এনেক্সাৰখন কিন্তু লাগিবই আমাৰ অসমৰ লৰা ছোৱালীৰ কাৰণে কথাটো মনত ৰাখিব সেইখন যদি নিনিয়া তোমালোকে তেতিয়া হয়তো ফিজিক্যালত অকনমান যদি হাইট চেষ্ট নিমিলে যেটো ফিজিক্যালটো ডিজিটালাইজ হ'ব ন অকমান যাৰ 165 অলৰেডি আছে কিন্তু 164 বা 165 ওপৰটো লাগিব যি সকল জেনেৰেল ওবিসি ডব্লিউএছসি লৰা হয় মানে বহুতে কৈছে যে মোৰ 170 আছে মানে কি 170 থাকিলেও কিবা কাৰণত যদি অকনমান পইণ্ট যদি কমি যায় তেতিয়া যেটো 165 লাগে আমাৰ অসমৰ কাৰণে ইয়াতে মই কৈ দিছো আমাৰ অসমৰ জেনেৰেল ওবিসি ইডব্লিউএছ এণ্ড এসসি যদি কাষ্টৰ লৰা হয় তেতিয়া হাইট লৰাৰ কাৰণে হাইট লাগে 165 সেন্টিমিটাৰ আৰু যদি ছোৱালী হয় 155 সেন্টিমিটাৰ হাইট লাগিব আৰু যি সকল এসটি আমাৰ অসমৰ লৰা হয় তেওঁলোকৰ কাৰণে হাইটটো লাগে 162.5 সেন্টিমিটাৰ হাইট লাগে আৰু ছোৱালী হলে 150 সেন্টিমিটাৰ হাইট হলে হৈ যাব আৰু বডিখন যদি চোৱা বডিখন জেনেৰেল ওবিসি ইডব্লিউএছ এণ্ড এসসি লৰাৰ কাৰণে 78 সেন্টিমিটাৰ নৰমেল হ'ব লাগে 5 সেন্টিমিটাৰ ফুলাই 83 সেন্টিমিটাৰ হ'ব লাগে আৰু যি সকল ছোৱালী হয় তেওঁলোকৰ কোনো ধৰণৰ চেষ্ট নজুখে তাৰ পিছত যদি এসটি শিডিউল টাইপৰ যদি লৰা হয় তেতিয়া বডিখন লাগে 76 সেন্টিমিটাৰ নৰমেল লাগে 5 সেন্টিমিটাৰ ফুলাই 81 সেন্টিমিটাৰ হ'ব লাগে সেইমতে হ'ব লাগিব সেই হাইট চেষ্টৰ ৰিলেক্সেশন পাবলৈ হলে হাইট আৰু চেষ্টৰ যিখন ৰিলেক্সেশন এনেক্সাৰ আছে সেইখন নিব লাগিব আৰু যি সকল এসটি ক্যান্ডিডেট হয় এসটি সকলৰ যেহেতু ইনো হাইটৰ ৰিলেক্সেশন থাকে তেওঁলোকে সেন্ট্ৰেল ফৰমেটৰ এসটি কাষ্টৰ ফৰমেটটো তোমালোকে নিব লাগিব কথাটো মনত ৰাখিব ডকুমেন্ট এইকেইটাই আৰু বেলেগ ডকুমেন্টৰ প্ৰয়োজন নাই আৰু লগত খালি ফটো 4 কপি মান লাগে 6 কপি মান তোমালোকে ৰিসেন্ট পাসপোৰ্ট ফটো বা এপ্লাই কৰোতে যিখন ফটো দিছিলে সেইখনো যদি আছে 4 কপি মান পাসপোৰ্ট ফটো বনাই লৈ গলে হৈ যাব বেকগ্ৰাউণ্ডটো হোৱাইট কৰি নিবা তেতিয়া কোনো ধৰণৰ প্ৰবলেম নহয় এইখিনিয়ে যেহেতু ডেসক্ৰিপচনতে এ টু জেড ভিডিও মই অলৰেডি বনাই থৈছো কোনে
ওলালে অলৰেডি ফিজিকেল দিবলৈ আৰু কাৰ কোনটো তাৰিখত আছে এইখিনি কথা তলত কমেণ্ট কৰিবা আৰু ফিজিকেল দিয়াৰ যদি কোনোবা কেণ্ডিডেট থাকে মোক জনাবা নিশ্চয় মই আপডেটখিনি দিবলৈ চেষ্টা কৰিম নেক্সট যিসকলৰ আগন্তুক দিনত থাকিব তেওঁলোকৰ সুবিধা হোৱাকৈ তোমালোকে মোক ফোন কৰিব পাৰা ডেছক্ৰিপশ্যনৰ হোৱাটছএপ গ্ৰুপৰ যিটো লিংক আছে হোৱাটছএপ গ্ৰুপত জইন হৈ যিটো গ্ৰুপ এডমিনৰ নাম্বাৰ আছে তাতে মোক ফোন কৰিবা বা মেছেজ কৰিবা হোৱাটছএপত আপডেটখিনি দিবা মই বেলেগ কেণ্ডিডেটখিনিও যাতে সুবিধা হয় তোমালোকে যিসকলে ফিজিকেল দি আহিবা পাছ কৰা বা ফেইল কৰা মতলব নাই পাছ কৰিলেও দিবা ফেইল কৰিলেও দিবা গোটেই আপডেটখিনি মোক দিবলৈ নাপাহৰিবা তেতিয়াহে মই বাকী কেণ্ডিডেটসকলক জনাব পাৰিম এইখিনি ডেছক্ৰিপশ্যনৰ হোৱাটছএপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা আইডি ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে মোৰ জড়িত হৈ গ্ৰুপছিলে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু CICF কনষ্টেবল ট্ৰিটমেণ্টৰ ওপৰত আমাৰ অসমৰ কাৰণে ক'ত কিমান পোষ্ট আছে ডকুমেণ্টৰ পৰা আদি কৰি এক্সামৰ পৰা আদি কৰি গোটেইখিনি সেইটো যে ডিটেইলছৰ ভিডিঅ' লিংক ডেছক্ৰিপশ্যনত পাই যাবা তাৰ পৰা গৈ চাই ল'বা গোটেইখিনি কথা ক্লিয়াৰ হৈ ল'বা আৰু ক'ত কিমান ভেকেঞ্চি আছে সেইখিনি চাই মেলি লোৱাটো ভাল কথা আৰু ইয়াতে যিখন মই কিতাপ দি থ'ম সেইখন যদি ইয়াৰ পৰা কিনা অলপ ৰেহাই মূল্যত পাবা যিটো ফিজিকেলটো কোৱালিফাই নেচাৰ বেষ্টহে হ'ব কিন্তু এক্সামত ভাল নম্বৰ এটা পালেহে তোমালোকে চাকৰি কৰিবলৈ সক্ষম হ'ব ইয়াৰ পৰা কিনি ল'বা ইয়াতে এডভাৰটাইজটো ওলাই আছে বা ডেছক্ৰিপশ্যনতো পাই যাবা লিংক আজি ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'তে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ যিসকলৰ ফিজিকেল আছে ভালদৰে দিবা সকলোকে বেষ্ট অফ লাক থাকিল